গোৰেশ্বৰত অগপৰ বিটিচি এলেকাৰ অধীনৰ দলীয় নেতৃত্বৰ চিন্তন বৈঠক। এই বৈঠকত উপস্থিত থাকে অগপৰ মুখপাত্ৰ পৰেশ বৈশ্যৰ লগতে 15টা সমষ্টিৰ সভাপতি সম্পাদকসকল। এই চিন্তন বৈঠকত গোৰেশ্বৰ, টংলা, মানস আৰু পৰ্বতজোৰা বিধানসভা সমষ্টিত অগপই প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিটিচিৰ বাহিৰত 25-30খন আসন অগপক এৰি দিবলৈ বিজেপিক আহ্বান। বিজেপিয়ে অসমত সৰ্বাধিক কাল শাসনত থাকিব বিচাৰিলে আঞ্চলিক দল শক্তিশালী কৰিবই লাগিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে পৰেশ বৈশ্যই। পৰিষদৰ বিটিচিৰ অধীনৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, জিলা সমিতিৰ সভাপতি সম্পাদক, 15টা সমষ্টিৰ সভাপতি সম্পাদক আৰু বিষয়ববীয়াসকলক লগত লৈ, ভাতৃভগ্নী সংগঠনৰ সভাপতি সম্পাদকসকলক লগত লৈ আমি চিন্তন বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। বিটিআৰৰ উন্নয়ন, বিটিআৰৰ সমন্বয়ৰ চিন্তা আৰু বিটিআৰৰ শান্তি এই ধাৰা যাতে অব্যাহত থাকে। অসম গণ পৰিষদে বড়োসকলৰ লগতে অবড়োসকলৰ সুৰক্ষিত নিশ্চিত যাতে কৰিব পাৰোঁ, তাৰ কাৰণে সমাগত 2026 চনৰ নিৰ্বাচনত 4টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিশেষভাৱে গোৰেশ্বৰ সমষ্টি, টংলা সমষ্টি, মানস সমষ্টি আৰু পৰ্বতজোৰা সমষ্টিত